পুনৰ এজাক বৰষুণতে ডুবিল গুৱাহাটী মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল। মহানগৰীৰ জিএছ ৰোড, অনিল নগৰ, নবীন নগৰ, ৰুক্মিণী গাঁও আদি ঠাইত কৃত্ৰিম বান। মুষলধাৰ বৰষুণৰ ফলত একাঠু পৰ্যন্ত পানী উঠিল মহানগৰীৰ ৰাজপথত। কৃত্ৰিম বানৰ প্ৰকোপত ঘণ্টা ঘণ্টা ধৰি বন্দী হৈ থাকিল বহু যান বাহন। এয়া আমি দৃশ্যাংশ দেখুৱাইছোঁ। এজাক মাত্ৰ মুষলধাৰ বৰষুণ আৰু তাৰ পাছত পুনৰ বুৰিল গুৱাহাটী মহানগৰী। মহানগৰীৰ বিভিন্ন প্ৰান্তত কৃত্ৰিম বান। জলমগ্ন হৈছে মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল। কি হাতীগাঁও, অনিল নগৰ, নবীন নগৰ, ৰুক্মিণী গাঁও সকলোতে এতিয়া একাঠু এককাল পৰ্যন্ত পানী। ঠায়ে ঠায়ে বিকল হৈছে যান বাহন আৰু আবদ্ধ হৈ আছে বহু নাগৰিক। আৰু মহানগৰীৰ ৰুক্মিণী গাঁৱৰ কৃত্ৰিম বানৰ পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক ধীৰাজ হাজৰিকাই। চক বৰষুণ দিলে এতিয়া মহানগৰবাসীৰ বাবে সমস্যা হৈ থিয় দিয়ে কৃত্ৰিম বানে। আৰু আজিৰ দিনটোতো তাৰ ব্যতিক্ৰম নহ'ল। কিছু সময় পূৰ্বে যিহেতু এজাক মুষলধাৰ বৰষুণ আহিছিল আৰু তাৰ পিছত গুৱাহাটী মহানগৰীৰ ঠায়ে ঠায়ে কৃত্ৰিম বানৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত মই আছোঁ ৰুক্মিণী গাঁৱত। এই অঞ্চলটোত বিগত কেইবা বছৰ ধৰি আমি দেখিছোঁ যে বৰষুণ দিলে ইয়াত পানী হয়, কিন্তু যিসকল লোক ইয়াত বাস কৰে তেওঁলোকে দুৰ্ভোগ ভুগিবলগীয়া হয়, কিন্তু তেওঁলোকৰ সমস্যা আজি পৰ্যন্ত সম্পূৰ্ণৰূপে সমাধান নহ'ল। এই মুহূৰ্তত মই আপোনালোকক নিশাৰ ভাগৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মোৰ সতীৰ্থ দিদম ব্ৰহ্মই আপোনালোকক দেখুৱাব ৰুক্মিণী গাঁৱৰ এয়া হৈছে আজিৰ দিনটোৰ ছবি। এই মুহূৰ্তত আপোনালোকে যদি চায় তেনেহ'লে ইয়াৰ যি পদপথ, সেই পদপথৰ ওপৰেদিয়ে পানী বাগৰি এতিয়া ৰাজপথত একাঠু পৰ্যন্ত পানী হোৱা পৰিলক্ষিত হৈছে। প্ৰতিবাৰে যেতিয়া বৰষুণ দিয়ে এই অঞ্চলৰ লোকসকলে জমৰ যাতনা ভুগিবলগীয়া হয়। আৰু এই মুহূৰ্তত আপুনি যদি দেখিছে এগৰাকী লোক, তেওঁ হাতত হেলমেট লৈছে আৰু হাতত কিছু সামগ্ৰী লৈ পেন কুচাই তেওঁলোক এইদৰে আগবাঢ়িবলগীয়া এটা সমস্যা হৈছে। অৰ্থাৎ তেওঁৰ হাতত হেলমেট আছে যিহেতু তেওঁৰ যিখন বাহন, সেই বাহনখন তেওঁ যি উৰণীয়া সেতু আছে সেই উৰণীয়া সেতুৰ তলতে ৰখাই এইদৰে এতিয়া নিশাৰ ভাগত ঘৰলৈ তেওঁ যোৱা পৰিলক্ষিত হৈছে। মই কিছু দূৰ যদি আপোনালোক আগুৱাই যাওঁ তেনেহ'লে আপোনালোকে দেখিব যে ইয়াত যিসকল লোকে বাস কৰে তেওঁলোকে এতিয়া নিজৰ ঘৰৰ পদূলিৰ সন্মুখত তেওঁলোকে কিছু সামগ্ৰী তাত থৈছে যাতে অহা যোৱা কৰিবৰ বাবে তেওঁলোকৰ সুবিধা হয়। মই দেখুৱাইছোঁ এইসকল ব্যৱসায়ী তেওঁলোকে দোকান বন্ধ কৰি এতিয়া ঘৰলৈ উভতিবলগীয়া এটা পৰিৱেশৰ হৈছে। দাদা, আজিৰ দিনটোতো আমি দেখিছোঁ যে পানী হৈছে। নিশ্চয়কৈ তেওঁলোকে এই যি সমস্যা, এই সমস্যাসমূহ চৰকাৰ আৰু প্ৰশাসনক বাৰম্বাৰ উল্লেখ কৰাৰ পিছত কোনো সুফল নোপোৱাৰ বাবে এতিয়া তেওঁলোকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া দিবলৈও বিচৰা নাই। আপোনালোকক দেখুৱাইছোঁ এয়া হৈছে গুৱাহাটী পৌৰ নিগমৰ পাম্প। ইয়াত পাম্পৰ ব্যৱহাৰ কৰা হৈছে যদিও এয়া পৰ্যাপ্ত নহয়, কাৰণ পাম্পেৰে যি পানী উঠোৱা ব্যৱস্থা কৰিছে, পানীৰ যি ব্যৱস্থা কৰিছে সেই পানী কিন্তু সম্পূৰ্ণৰূপে উঠি যোৱা নাই বা পানী ইয়াৰ পৰা ওলাই পঠিয়াবলৈ পৰা নাই। আপুনি যদি চাই মোৰ বাওঁ দিশত তেনেহ'লে দেখিব ইয়াত বৃহৎ বৃহৎ এপাৰ্টমেণ্ট আছে, কিন্তু সেই এপাৰ্টমেণ্টসমূহৰ যি পাৰ্কিং, সেই পাৰ্কিং পৰ্যন্ত পানী হৈছে, যাৰ ফলত তাত থকা বাহনসমূহ ক্ষতিগ্ৰস্ত হোৱা প্ৰায়ে আমি দেখিবলৈ পাওঁ। আৰু আজিৰ দিনটোতো যদি আপোনালোকে চায় তেতিয়াহ'লে এইদৰেই যি ৰুক্মিণী গাঁৱৰ পৰিৱেশ, সেই পৰিৱেশটো এক কদৰ্যময় আৰু এক নৰক যন্ত্ৰণাৰ সন্মুখীন হৈছে স্থানীয় বাসিন্দাসকলে। মই কিছু দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম। দিদম ব্ৰহ্মই দেখুৱাব। চাওক, এই মুহূৰ্ততো পানীৰ যি খুঁট আপোনালোকে যদি দেখে তেনেহ'লে এইটো হৈছে নলা, আৰু নলাৰ ওপৰত থকা এয়া হৈছে কালভাৰ্ট। আৰু আপোনালোকে যদি চায় তেনেহ'লে পানীৰ যি খুঁট, সেই খুঁট দেখিলেই গম পাব যে এতিয়াও পানী এই অঞ্চলটোৰ ভিতৰলৈ সোমাই আছে। আমি কিছু আগুৱাই যাম আৰু ইয়াৰ কাষৰ যিসমূহ দৃশ্য সেয়া আমি দেখুৱাম, কাৰণ ইয়াত কেইবাখনো বিপণী আছে আৰু সেই বিপণীসমূহৰ যিসকল গৰাকী তেওঁলোকে আচলতে এতিয়া উপায়হীন হৈ নিজৰ নিজৰ যিসমূহ বিপণী, সেই বিপণীসমূহ বন্ধ কৰিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। আপোনালোকক দেখুৱাইছোঁ মোৰ সতীৰ্থ দিদম ব্ৰহ্মই সেই দৃশ্য আপোনালোকক দেখুৱাব। চাওক, ইয়াতে কেইবাখনো হোটেল আছে, ইয়াত পাণ দোকান আছে, ইয়াত কাষতে এটা পেট্ৰল পাম্পো আছে, কিন্তু এইসমূহ বিপণীৰ যিসমূহ সন্মুখৰ ভাগ আপোনালোকে যদি চায় সেই সন্মুখৰ ভাগত একাঠু পৰ্যন্ত পানী, ভিতৰত পানী সোমাই গৈছে। সেইবাবে তেওঁলোকে এইদৰে তেওঁলোকৰ বিপণীসমূহ বন্ধ কৰিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। এয়া হৈছে আজিৰ দিনটোৰ ৰুক্মিণী গাঁৱৰ পৰিৱেশ। আপোনালোকে চাওক, ইয়াৰ কাষতে এটা পেট্ৰল পাম্পো আছে, কিন্তু সেই পেট্ৰল পাম্পটোত এতিয়া বাহনসমূহ সোমাবলৈ সকলোৱে ভয় কৰিছে। আৰু ঠিক একেদৰে ইয়াত যাতে কোনো ধৰণৰ এটা অপ্ৰীতিকৰ
পৰিৱেশৰ সৃষ্টি নহয়, তাৰ বাবে পেট্ৰল পাম্পটো বন্ধ কৰি দিবলগীয়া এটা সৃষ্টি অৱস্থা হৈছে। আপোনালোকে চাওক, ইয়াত শিকলি দি পেট্ৰল পাম্প বন্ধ কৰিছে, কাষত এটা ATM আছে, মোক সতীৰ্থ দিদম ব্ৰহ্মই দেখুৱাব। সেই ATMটোত এতিয়া কোনো যদি গ্ৰাহকে যদি যাব বিচাৰে ইয়াৰ পৰা ধন উলিয়াবলৈ, তেনেহ'লে সেই টকা তেওঁলোকে উলিয়াব নোৱাৰিব, কাৰণ ইয়াত যাবলৈ যি পানী খচকি যাবলৈ তেওঁলোকৰ যথেষ্ট অসুবিধা হ'ব, যাৰ বাবে এতিয়া এইদৰে তাত ATMত শিকলি বান্ধি। ধীৰাজ হাজৰিকা, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত সেই পৰিৱেশটো আমাক দেখুওৱাৰ বাবে।